বংকুৱালৰ মথাউৰি ভগাৰ পিছত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে। বংকুৱালৰ মথাউৰি ভগাৰ পিছত কেনেদৰে বানবিধ্বস্ত ৰাইজ বৰ্তমান সময়ত হাহাকাৰ কৰিবলগীয়া হৈছে। বন্যাক্ৰান্তৰ বাবে বৰ্তমান সময়ৰ আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়টো হৈছে যে এই সময়ত সেই লোকসকল ইমানেই চিন্তান্বিত হৈ পৰিছে যে নিজৰ ঘৰ মাটি সকলো হেৰুৱাই নিজৰ ঘৰ পানীৰ তলত ডুব যোৱাৰ পিছত পশুধন হেৰুৱাৰ পিছত আশ্ৰয় শিবিৰত দিন কটাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। গোলাঘাটৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বংকুৱালৰ সেই মথাউৰি ভগাৰ পিছত হাহাকাৰ অৱস্থা বিৰাজ কৰিলে। সেই দৃশ্যবোৰে সকলোকে কন্দুৱাই তুলিলে। তাৰ পিছত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সন্দৰ্ভতো সকলো অৱগত। ইয়াৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা বংকুৱালৰ সেই মথাউৰি ভগাৰ পিছত সেই ভুক্তভোগী ৰাইজৰ কাষত বানপীড়িত ৰাইজৰ কাষত উপস্থিত হ'ল আৰু ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছত কিয় এনে ধৰণৰ বিসংগতি আৰু সমস্যা বেছি হৈছে, কিয় ৰাইজে বৰ্তমান সময়ত পাবলগীয়াখিনি পোৱা নাই, তাক লৈ প্ৰশ্ন উত্থাপন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। অত্যন্ত পৰিতাপৰ বিষয় যে অঞ্চলটোৰ প্ৰায় 1 লাখ জনসাধাৰণ গোটেই বিস্তীৰ্ণ যিটো বংকুৱাল অঞ্চল তাত ক্ষতিগ্ৰস্ত হৈছে এটা কৃষিবান ভঙাৰ কাৰণে। আৰু সবতছে ডাঙৰ কথা যে গোটেই কৃষিভূমি এই বছৰ যে ৰাইজে খেতি কৰিব পাৰিব তেনেকুৱা আশা আমি দেখা নাই। কাৰণ কঠীয়াও প্ৰায় সব পানীৰ তলত গ'ল, স্কুল কলেজ বন্ধ, ল'ৰা ছোৱালী অহা যোৱা উপায় নাই। আৰু তৎকালীন যি সাহায্যৰ প্ৰয়োজন হয় সেই ক্ষেত্ৰতো চৰকাৰে বিশেষ গুৰুত্ব দিছে বুলি ক'ব নোৱাৰি। কাৰণ ৰাইজক মই সুধিছিলোঁ, ৰাইজে কৈছে এদিনৰ সাহায্য পাইছে। গতিকে বিস্তীৰ্ণ অঞ্চলটো এতিয়া য'ত পানীত ডুবি আছে, চিগা টুকুৰা মেৰামতি কৰিবৰ কাৰণে চৰকাৰে এতিয়ালৈকে কোনো তৎপৰতা দেখুওৱা নাই। মই চিগা টুকুৰালৈ গৈছিলোঁ, তাত মই যিটো দেখিছোঁ যিহেতু পানীৰ সোঁতটো এতিয়া নাই, এতিয়া যিহেতু নদী পৃষ্ঠটো অলপ বহি যোৱাৰ কাৰণে সোঁতটো কমিছে, ইচ্ছা কৰিলে চৰকাৰে অত্যাধুনিক পদ্ধতিৰে এই চিগা টুকুৰা বন্ধ কৰিব পাৰে। আৰু যদি চিগা টুকুৰা তৎকালীনভাৱে বন্ধ নকৰে তে প্ৰায় 1 লাখ পৰিয়ালৰ যিটো কৃষিভূমি, সেই কৃষিভূমি যে অবিবাহিত অঞ্চলটোৰ ৰাইজে যি অৰ্থনৈতিক দুৰ্দশাৰ আজি মুখামুখি হৈছে তাক কেনেকৈ মোকাবিলা কৰিব, ইয়াৰ এটা উপায় চৰকাৰে নিশ্চয় জিলা প্ৰশাসনে এই ৰাইজক দিব লাগিব। এই চৰকাৰখনৰ আপুনি দেখিছে কালিও সঁচা নে মিছা মই নাজানো, এগৰাকী মন্ত্ৰীয়ে কাৰোবাক ঘুচিয়াইছে বুলি ওলাইছে। চৰকাৰে ৰাইজৰ কথা শুনিব লাগিব। আৰু গণতন্ত্ৰত ৰাইজ হৈছে ভাগ্য বিধাতা। চৰকাৰ কাৰ হ'ব, কোন দলে চৰকাৰ কৰিব, এইটো কোনে সিদ্ধান্ত লয়? ৰাইজে লয়। ৰাইজৰ আশীৰ্বাদত চৰকাৰ হয়। আৰু ৰাইজ যেতিয়া ভুক্তভোগী হ'ব, ৰাইজে অলপ খং ক্ষোভ কৰাটো স্বাভাৱিক কথা। সেইটো কাৰণে যদি পুলিচক বোলে নিবলগীয়া হয়, তাৰমানে এখন গণতন্ত্ৰ নহয়। গণতন্ত্ৰতো বাক স্বাধীনতা আছে। মুখ্যমন্ত্ৰী হওক মন্ত্ৰী হওক তেওঁৰ আগত মন খুলি কথা কোৱাৰ পৰা অধিকাৰ মানুহৰ আছে, মন খুলি কথা কোৱাৰ পৰা অধিকাৰ আছে। আৰু ৰাইজে সমস্যাটো সম্পৰ্কত ব্যাখ্যা কৰিবলৈ যাওঁতে সাধাৰণ মানুহৰ কথা কোৱা ষ্টাইলটো অলপ বেলেগ হ'ব পাৰে, কিন্তু প্ৰকৃত অৰ্থত কি কৈছে সেইটো উপলব্ধি কৰক। কাৰণ যিটো যান্ত্ৰণাত মানুহ ভুগি আছে, এতিয়া মই সুধিছিলোঁ যে ল'ৰা ছোৱালীখিনি কি কৰিছিলে, বোলে সৰু সৰু নাও দি পেলাই ল'ৰা ছোৱালীবিলাক যেতিয়া মাক বাপেকে বাঢ়নী পানীত পাৰ কৰিবলগীয়া হয়, সেই সময়ত মানসিক অৱস্থাটো পিতৃ মাতৃৰ কেনেকুৱা হয় সেইটো চৰকাৰে উপলব্ধি কৰিব পাৰিব লাগিব। হয় চাওক, পৰহিনে কেতিয়া মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত আহি পেলাই কৈছিলে যে SDRF আৰু NDRF 100% এলাৰ্ট আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোলাঘাট জিলাত SDRF NDRF এলাৰ্ট আছে বুলি কোৱাৰ পিছত সৰু সৰু নাও দুৰ্ঘটনাত এতিয়ালৈকে মই গম পাওঁ মতে 2টা ঘটনা ঘটি গ'ল। বিশ্বজিৎ ভূঞাৰ মৃত্যু হ'ল, আজি 2জন কিশোৰৰ মৃত্যু হৈছে, কাজিৰঙাতো হৈছে। গতিকে এই কথাটোত মই ভাবোঁ যে চৰকাৰে কেৱল ষ্টেটমেণ্ট দি পেলাই দায় সামৰি আছে। বাস্তৱিকতে ফিল্ডত তেওঁলোকৰ একো কাৰ্যসূচী নাই, ৰাইজৰ মাজত তেওঁলোকৰ একো তৎপৰতা নাই। খালি টিভিত ওলাই পেলাই কথাটো কৈ দিছে যে চব ঠিক ঠাক আছে। আজি এই যিটো অৱস্থা হৈ আছে, ইয়াত মোৰ মতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু কৃষি বিভাগৰ এটা পৰিকল্পনা থাকিব লাগে, কিন্তু কোনোটো নাই। এখন SDRFৰ নাও পৰি আছে, নাৱৰীয়া নাই। তো ইমাৰ্জেঞ্চিৰ কাৰণে তেওঁলোকৰ তৎপৰতা কি আছে? আৰু ৰিলিফৰ ক্ষেত্ৰত ডাবল ইঞ্জিন চৰকাৰ, ৰিলিফ ডাবল হ'ব লাগে। ডাবল ইঞ্জিন চৰকাৰ যেতিয়া থাকে ৰিলিফ ডাবল হ'ব লাগে। ক'ৰবাত আপোনালোকে শুনিছে নেকি ৰিলিফ পৰ্যাপ্ত হৈছে বুলি?
যিখিনি মানুহ মৃত্যু মুখত পৰিছে তেওঁলোকক যিটো ৰাজ সাহায্য এক গেচিয়া দিব লাগে এতিয়ালৈকে 38 জন আজি 2 জন শিশুক লৈ পেলাই 40 জন হ'ল আজি ঢুকুৱা কেইজনৰ কথা বেলেগ বাকী সকলোতো নাই পোৱা গতিকে চৰকাৰখন ব্যস্ত হৈ আছে কোন জিলাত গৈ মন্ত্ৰীসকলক লৈ পিকনিক খাব পাৰি কোন জিলাত গৈ ডিচি সকলক লৈ পিকনিক খাব পাৰি পিকনিক খোৱা চৰকাৰে বানাক্ৰান্ত ৰাইজৰ কাষত কেনেকৈ থাকিব লাগে সেই দূৰদৰ্শিতা যে চৰকাৰ নাই সেইটো এই কেইদিনৰ শেহতীয়া বানপানী অৱস্থাটোৱে উদঙাই দেখুৱাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110